যা কৈ নাযাব জয়া ব্ৰজ যা এওঁলোকৰ খোৱাৰ ব্যৱস্থা কৰগৈ ভাল 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 ৰাণীয়ে কানুক এবাৰ ফুলত ল'বই চাব পাৰিমনে যোৱা তুমি আপোনাৰ ল'বা নেকি চোৱা ভালে চোৱা আকৌ আমাৰহে কান্দো আকৌ মৰম লগা আমাৰ সি মৰম লগা হেনো ভালে চোৱা আপুনি নহ'লে এইফালৰ পৰা চাহি আকৌ তোমালোকে ভিতৰৰ খোৱা বোৱাৰ যোগান ধৰাগৈ ব'লা ব্ৰজ কৰিবি কৰিম কেইজনীমান সেইফালে ব'লা গৈ থাকা আৰু কেইজনীমান সেইফালে গৈ থাকা বেছি দূৰলৈ নাযাবা এইবিলাক এই আগলৈ আহি দিয়া মই তোমালোকক দুটামান কথা সুধিম দেই লাজ কৰিব নালাগে তুমি ক'ৰ পৰা আহিছা নকওঁ লাজ তুমি কিন্তু আগতকে বহুত ধুনীয়া হৈছে আকৌ দেই মই নকয়ে নোৱাৰিছো আগত জৰা এইবিলাক আমাৰ মৰম আমি এনেদৰে লাগিয়ে থাকোঁ আৰু এনেদৰে আমি গৃহ কৰ্মবিলাকো সুকলমে পালন কৰি আছো নহয় তোমালোকে আকৌ এইবিলাক সংকৰ কৰি নাথাকিবা খোৱা বোৱা দায়িত্ব এইবিলাকে আমাৰ মৰম সহানুভূতি আমি এনেদৰে এইখন ঘৰতে কাম কৰি চলি আছো আৰু হাঁহি থাকে মানে তোমাক মই চিনি পাইছো জয়া শুন বাখৰ এয়া তোৰ ব্যৱহাৰ লগাই দিম এটা থাপৰ তেজ ওলাই যাব নাকৰ এইবিলাকে আমাৰ মৰম বুজি নাপায় ভেলেঙীজনীয়ে তোমাকতো মই চিনি পাইছো তুমিতো আগতে ক্ষীণ আছিলা এতিয়া কেনেকে হ'লা কি হ'ল তোৰ কথা নাপাতিব নিদিয়ে তুমিতো কেনেকে হ'লা আগতেতো ক্ষীণ আছিলা তুমি জয়া শান্তি দিবি অলপ কথা পাতিবলে কথা এটা পাহৰিছিলো কি বাৰু কেলে গোপৰা যে আদেশ দি থৈ গৈছে এওঁলোকক ভিতৰলে খোৱা বোৱা যোগান ধৰিবলৈ মই পাহৰিয়ে গৈছিলো নহয় তোমালোকৰ কাৰণে গোপৰাজে খাদ্যৰ যোগান কৰিছে ব'লা সকলোকে মই এগঢ়া খুৱাই দিম দেই মৰমতে খাবা আকৌ বহুত শকত হ'ল আগতকে ব'লা ঐ খাবা আকৌ দেই আৰু আহিব নেকি বাৰু কোনোবা নাহে তোমালোকে খাইছা নে বাৰু ন ইমান ধুনীয়া মৰম লগা ভালে লাগিলে ন এইফালে আহি থাকক আমাৰ ৰৱা দেও ৰৈ আছো ভিতৰলৈ যাওঁ ন খোৱা বোৱা গোপৰাজ দুটামান খাব নোপোৱা মানুহ আহিছে আহিছে চাগে মই কম ৰ'ব আহিছে
গতিকে তুমি জানিছা ন মই বাৰু বেছি নাখাওঁ যোৱাবাৰ যে এইজনক বহাই লওঁ নেকি বাৰু মই ৰবা শুনা যোৱাবাৰ নাই হোৱা সময় অকল খাওঁ যোৱাবাৰ জন্ম হৈছিলে পুত্ৰ ৰ'ব আপুনি দেখা নাছিল কিন্তু অন্তৰখন ডাঙৰ মানে পেটটোৰ কথা কৈছো শুনা যোৱাবাৰ মানে অকণমান খাদ্যটো অকণমান কম যেন অনুভৱ হ'ল খাম ৰ'ব আকৌ মই নিম নহয় ভিতৰলৈ ৰ'ব আপোনালোকে অলপ আলোচনা কৰক মই ভিতৰ পাৰিছোঁ গোপৰাজ আৰু দুজনমান আহিছে খাব নোপোৱা মানে নহয় গোপৰাজে মানে এটা বিশেষ কামত ব্যস্ত হৈ আছে মাতি আনি গোপৰাজ এওঁলোকৰ বেছিকে ভোক লাগিছে গোৱালসকল তোমালোক আহিলা বৰ ভাল কৰিলা দেই আহা তোমালোকৰ বাবে ভিতৰত মই খোৱাৰ বোৱাৰ যোগান ধৰিছোঁ আহা খাওক বাৰু খালি কমকে খাব আপুনি নহলে ইয়াৰ নহবগে এওঁলোকে যি দেখিছো বলক মই সকলো ব্যৱস্থা কৰি থৈ আছো আপোনালোকে শাৰী পাতি আহক শাৰী পাতি যাব খালি দেই বলক আকৌ আপোনাৰ খাব নোপোৱা মানুহ থাকে দেই পৃথিৱীত লাহে লাহে থক ডিঙিত লাগিব বোলো গোপৰাজ এওঁলোকক বেছিকে নিদিব আপোনালোকে খাইছে ভিতৰত প্ৰদূষণ কৰি থৈ আহিছে পেপাৰ নহয় গোটেইখন প্ৰদূষণ কৰি থৈ আহিছে
লিচুৰে গৈ থাকক আপুনি মানে ল'ৰা ছোৱালী কেইটালে যদি অকণমান লৈ যাব পাৰিলে এই ৰূপতিকাই আপুনি কিন্তু বহুত মানে মই কি ক'ম এতিয়া খাইছে তাকে ক'ম বুলি ভাবিছিলোঁ অকণমান দিব পৰা আপুনি ঘৰলৈ লৈ যাম বুলি ভাবিছিলোঁ ঘৰ পৰিয়াললৈ লৈ যাম বুলি ভাবিছিলোঁ অকণমান আনিছোঁ বোলো কিন্তু অকলে দিলে নহয় দুইজনকে দিম আপুনি লিচু খাই আপুনি খাই জানো ইমান আৰু ঘৰত আপোনালোকৰ ইমান খাই জানো মানুহে আনিছোঁ বাৰু ৰখ অলপ ৰখ শান্তি নাই মানে এই দুটা এতিয়া পঠিয়াই দিলোঁ এতিয়া আমি তিনিটা লৈ যাম এইকেইটাক মানে ভিতৰত পাত্ৰৰ সুবিধা একেবাৰে কম ইয়াতে আপোনালোকৰ এই ৰ'ব কথাটো কৈ ল'ব নিদিয়ে ইয়াতে আপোনালোকৰ তিনিজনৰ ঘৰলৈ বুলি মই অলপ ঘৰ মলি দি পঠিয়াইছোঁ আপোনালোকে যাতে ঘৰ পোৱাইগে দেই সমানে ভাগ কৰি ল'ব নহয় এতিয়াই কৈছোঁ সমানে নাই খোৱা লওকচোন গৈ থাকক আমাৰ গকুল দাসে নহ'লে বিৰক্তি পাব এইকেইটা সিহঁতি গ'ল নাই চাচোন দুইটা চা তেনেকুৱা নকৰিব এই যে দায়িত্ব লাগি আছে লাগি আছে ভিতৰতে খাই অহা চাগে নহয় তেওঁ গ'লগে দেখিছোঁ মই এনেকুৱা খাবলৈ নাপোৱা মানুহ মই দেখা নাই দেই খাইছে গোটেইখন প্ৰদূষণ কৰি থৈ গৈছে